যে আজি যিখিনি কথা আলোচনা কৰিব ওলাইছো যে আমাৰ জিকিৰ আৰু জাৰিৰ ওপৰত জিকিৰ আৰু জাৰি সকলোৱে জানে আজান পীৰ সাহেবৰ সৃষ্টি এইটো হয় বহুতে ফেসবুকত দেখো কেতিয়াবা কয় যে প্ৰব্ৰজনকাৰীৰ কথা আহে এতিয়া আজান সাহেবৰ কথাটো তাত মানে মানে সন্নিবিষ্ট কৰি লৈ কিছু মানে একাংশই লৈ তাৰমানে তে কথা হল চাও এতিয়া আজান পীৰ সাহেব হয় বাগদাদৰ পৰা আহিছিল সেইটো আমি নটচাট কৰিব নোৱাৰো হয় কিন্তু কথাটো হল আজান দিও সাহেবে বাগদাদৰ পৰা আহিলে বুলি বাগদাদৰ সংস্কৃতি ইয়াতে লৈ আহিছিল নেকি বাগদাদৰ যিটো ভাষা সেই ভাষাটো ইয়াতে প্ৰচাৰ কৰিছিল নে অইন কিবা প্ৰচাৰ কৰিছিল আপোনালোকে সেই বস্তুখিনি চাব আজান পীৰ সাহাবক মানে কথা কৈ যিখিনি মানুহে যাক মানে মানে প্ৰশ্ৰয় দিব বিচাৰিছে তেওঁলোকলৈ মোৰ এটা প্ৰশ্ন যে আজান দেৱ সাহেবে বাগদাদৰ পৰা আহিছে ঠিকই কিন্তু কথাটো তাৰ মানে তেও বাগদাদৰ কিবা সংস্কৃতি অসমত মিলাইছে নেকি বা অসমত কিবা প্ৰচাৰ কৰিছে নেকি নাই কৰা তেখেতে ইছলাম ধৰ্ম প্ৰচাৰ কৰিছে ইয়াতে সকলোৱে জানে কিন্তু কিহৰ জৰিয়তে নিজে এটা সৃষ্টি কৰিছে জিকিৰ আৰু জাৰি আৰু এই জিকিৰ জাৰিটো অকল আজি তাৰিখত মই যেটো দেখিছো আজি তাৰিখতটো আৰু জিকিৰ আৰু জাৰি অকল মুছলিমৰ মাজত সীমাবদ্ধ হৈ থকা নাই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী মানে মই অসমৰ জাতি জনগোষ্ঠীৰ কথা কৈছো বাকি বেলেগ ইয়াত আহি নিজকে জাতি জনগোষ্ঠী প্ৰতিষ্ঠা কৰিব বিচাৰিছে মই সেইবিলাকৰ কথা কোৱা নাই মই অসমৰ যিখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকে কিন্তু মই কোনো এটা জাতি জনগোষ্ঠী আপত্তি কৰা দেখা নাই যে আজান সাহেবে কিবা এটা আগ্ৰাসন কৰিছে কিবা কৰিছে তেনেকাটো মই আজিলৈকে দেখাও নাই হয়তো আপোনালোকে দেখা নাই বস্তুখিনি গতিকে আজান দেও সাহেবে যদি তাৰ মানে এই বস্তুখিনি কৰা নাই তে মাজে মাজে ফেসবুকত কিয় লিখা হয় যে কাৰোবাৰ লগত মানে কোনোবা হেৰিৰ লগত আজান দেও সাহেবকো মিলোৱা হয় তে আজান দেও সাহেবে ইয়াতে আহি নিজেই তাৰ মানে অসমীয়া সংস্কৃতি গতে অধ্যয়ন কৰি পেলাই শুদ্ধকৈ একদম সম্পূৰ্ণ শুদ্ধকৈ অসমীয়া ভাষাতে জিকিৰ আৰু জাৰি এতিয়া জিকিৰ আৰু জাৰিৰ লগত সেই বাগদাদৰ কিবা সংস্কৃতিৰ মিল আছে নেকি নিশ্চয় নাই গতিকে আজি অসমৰ যিখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকে বিৰোধিতা কৰাই নাই মই অলপ আগতে কলো বিৰোধিতা কৰাই নাই কিন্তু তাৰোপৰি আজি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী জিকিৰ আৰু জাৰিক আকোৱালি লৈ তেওঁলোকে নিজে পৰিবেশন কৰে গতিকে আজান দেও সাহেবৰ লগত আৰু সেই বাকি যিখিনি এইবিলাকৰ লগত সম্পৰ্ক এনেকুৱা নাই এতিয়া চাওক মই বিহুৰ কথা কওঁ দা আজান দেও সাহেবে কেনেকৈ কৰিছিল শংকৰ কিয় কয় শংকৰ আজানৰ দে শংকৰদেৱক আমি আগত ৰাখিবই লাগিব কাৰণ কথাটো মই কন্ট্ৰভাৰ্সি নহয় এতিয়া আজান দেও সাহেবক ফলো কৰি শংকৰদেৱে ৰচনা কৰা নাছিল মানে শংকৰদেৱে কোনো সৃষ্টি কৰা নাছিল কিন্তু আজান দেও সাহেবে কি কৰিছিল শংকৰদেৱৰ কিছুমান কলা সংস্কৃতি বা তেনেকুৱা ধৰণৰ কিছুমান বস্তু লৈ পেলাই তেওঁৰ নিজৰ সৃষ্টিত সন্নিবিষ্ট কৰিছে লগতে অসমীয়া জাতিৰ মানে বাপতি সাহন বিহুৰ লগত দেখিছো আমি হুঁচৰিটো আছে হয়নে সবে জানে হুঁচৰি কেনেকৈ গায় এনেকৈ নাচি চোতালত গায় আৰু এইবাৰ সংস্কৃতি হুঁচৰি সংস্কৃতি আমাৰ অকল যে এটোটো হুঁচৰি সংস্কৃতি বা বিহুটো হিন্দুৰ নহয় অসমীয়া সংস্কৃতি এটা সময়ত আছিল আমাৰ এই সংস্কৃতিও আমাৰ গৰিয়াসকলৰ লগত মই এটা দেশীসকলৰ কথা নকওঁ বাৰু তেওঁলোকৰ ইয়াত প্ৰসংগটো নানো তেনেকৈ তথ্য মই পালে মই তেনেকুৱা আৰু দেশীসকলৰ কাৰণে বেলেগকৈ এটা ভিডিঅ' এটা বনাই মই কথাখিনি কম কিন্তু মই যিখিনি গম পাইছো যে গৰিয়াসকল মানে কি যে বিহুৰ লগত যিটো হুঁচৰিৰ মানে গায় এই হুঁচৰিৰ লগত আমাৰ জিকিৰৰ বহুত সম্পৰ্ক আছে কেনেকুৱা যে হুঁচৰি গীতৰ সুৰতে মানে আপাৰ আসামত কিছুমান ঠাইত আগতেই লোৱাৰ আসামতো আছিল এইবোৰ হয়তো কিছুমানে ৰেকৰ্ডিং কৰিছে কিছুমানে ৰেকৰ্ডিং কৰা নাই এতিয়া মই এটা আপোনালোকক ৰেকৰ্ডিং দেখুৱাব বিচাৰিছো চাওকচোন এই গানটো মানে আমি যেনেকৈ হুঁচৰিত এনেকৈ গাওঁ কৃষ্ণাই মূৰতে বকুল ফুলে পাহি নিয়ৰ পাই মুকলি হলৈ গোবিন্দাই ৰাম ইয়াত ৰাম কৈছে কিন্তু সেই একেই হুঁচৰি সুৰত
আমাৰ গৰিয়া মানুহখিনি কেনেকৈ গাইছে অলপ চাওকচোন। জাৰি গীত আজিও আমাৰ মাজত বেছ জনপ্ৰিয়। বাটিপৰীয়া কুৰিঘৰীয়া অঞ্চলৰ ৰাইজে এনেদৰেই আজিও জাৰি গীত গায়। হাসেনে পিন্দিব পাক পহৰা জামা হাইৰে হাই হাসেনে পিন্দিব লাল সাহেবে হাইৰে হাই স্নেহৰ সৈয়দ যুগৰ শহীদ হাইৰে হাই স্নেহৰ সৈয়দ যুগৰ শহীদ হাইৰে হাই বান্দিৰে বেটা ঈদ কাটিয়ে হাইৰে হাই বাবাৰে ৰাজে সাহেবে হাই কবলৈ ধৰিলে সাহেবে হাইৰে হাই হাকৰ মুখলৈ চায়ে সাহেবে হাইৰে হাই চেনেহৰ সৈয়দ